আজি বিজনী আমগুৰি কলনীৰ দুৰ্গা পূজা পৰিচালনা কমিটিয়ে যোৱা 28/8/2025 তাৰিখে এখন ৰাইজৰ আহ্বান মৰ্মে এখন মানে ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল। সেইটো সভাত 2025 চনৰ বিজনী আমগুৰি কলনীৰ দুৰ্গা পূজা পৰিচালনা কমিটি এখন পৰিচালনা কমিটি গঠন কৰা হৈছিল। এই উক্ত পৰিচালনা কমিটিত আমাৰ সভানেত্ৰী হিচাপে আমাৰ তমা দাসক নামটো প্ৰস্তাৱ দিয়া হৈছিল। সেইমতে আমাৰ পূজা পৰিচালনা কমিটিয়ে ধুনীয়া কৰি পূজাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি গৈ আছিল। কিন্তু হঠাতে সুব্ৰত দাস এই দুৰ্গা পূজা স্থায়ী কমিটিৰ সম্পাদক আৰু প্ৰলয় দাসে দুজনৰ ব্যক্তি ষড়যন্ত্ৰমূলকভাৱে আমাৰ সভানেত্ৰী তমা দাসৰ বিৰুদ্ধে থানাত এখন গোচৰ দিয়ে। সেই গোচৰ ভিত্তিত আমাৰ বিজনী থানাৰ আৰক্ষী মহোদয় অচি মহোদয়ে কৈছে যে আপোনালোকে ৰাইজৰ লগত আলোচনা কৰি এখন মিউচুৱেল এটা সভা পাতক। সেই মৰ্মে আজি 14/9/2025 তাৰিখে ৰাইজে আমাৰ এই দুৰ্গা মন্দিৰ প্ৰাংগণত উপস্থিত হৈছে। ৰাইজৰ ফালৰ পৰা ৰাইজৰ বক্তব্য ৰাখিছে। ৰাইজৰ বক্তব্য হ'ল যে যিটো 28 তাৰিখে যিটো কমিটি বনোৱা হৈছিল সেই কমিটিখন বাহাল থাকিব লাগে। লগতে যেটো দুৰ্গা পূজা যেটো পৰিচালনা কমিটি আছিল, স্থায়ী কমিটি আছিল, সুব্ৰত দাস আছিল আপোনাৰ সম্পাদক আৰু চন্দন চক্ৰৱৰ্তী আপোনাৰ সভাপতি আছিল। সেই স্থায়ী কমিটিখন অনতিপলমে এইটো ভংগ হ'ব লাগে আৰু ৰাইজে কৈছে যে এই প্ৰস্তাৱটো ল'ব লাগে। কিন্তু একপক্ষীয়ভাৱে সুব্ৰত দাসে সম্পাদকে তেওঁ এইটো মানা নাই। ৰাইজৰ মানে বিপুল দাবী এই প্ৰস্তাৱটো ল'ব লাগে। অহা দুৰ্গা পূজাৰ পিছত এই কমিটিখন ভংগ হ'ব লাগে। এইটো আমাৰ দাবী, আমাৰ আমগুৰি কলনীৰ ৰাইজৰ দাবী। বিজনী আমগুৰি কলনী স্থায়ী কমিটিখন দুৰ্গা পূজাৰ স্থায়ী কমিটিখন ভংগ হ'ব লাগে। হয়, ইয়াত আগতে যিটো দুৰ্গা পূজা কমিটি মিটিংটো হৈ গ'ল, তাৰপিছত তেখেতসকলে অৰ্থাৎ প্ৰলয় দাস আৰু সুব্ৰত দাসে তেখেতসকলৰ মনত এনেকুৱা ভাৱ আছিলে যে হয়তো যি ৰেডি হৈ গ'ল আমি সোমাবলৈ নোৱাৰিম ইয়াতে। তেখেতসকলে মোক এটাই ব্লেম দি থানাত এজাহাৰ দিয়ে। এজাহাৰ ঠিক এনেকুৱা আছিলে যে মোৰ সন্মানত আঘাত কৰি তেখেতসকলে এজাহাৰটো দিলে। তো গতিকে মই বিজনী আমগুৰি কলনীৰ যি মহিলা আছে আৰু বিজনীবাসীৰ যি মহিলা সমিতি আছে তেখেতসকলৰ ওচৰ মই কাষ চাপিছিলোঁ। তেখেতসকলে ক'লে যে এইটো যদি হৈ থাকে সঘনাই ইয়াৰ পিছতো হ'ব পাৰে আৰু কোনোবাই বলি হ'ব পাৰে। গতিকে মই তেখেতসকলৰ ওচৰত এইকাৰণেই কাষ চাপিছিলোঁ যে যাতে তেখেতসকলে মোক সূক্ষ্ম আৰু পবিত্ৰ দিশ মোক দেখুৱাই যাতে মোক মাৰ্গদৰ্শন কৰায়। মই মহিলাসকলৰ ফালৰ পৰা এইখিনি সহায় বিচাৰিছোঁ। স্থায়ী কমিটি ভাঙার ওটা ছিল না, ওইটার মধ্যে ওই কার্যসূচিটা এটা ছিল না। এই যে কার্যসূচি আছে তো আমরা সবাই মিলে পূজাটা করি, আমরা সবাই মিলেমিশে করি, ঝগড়া টগড়া সবার কাছে কামনা রইল, সবাই মিলেমিশে করি।